মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 1 আৰু কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 12। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তোমালোকে নাম্বাৰ 1টো চোৱা। কি কৈছে? লেটছ প্ৰেক্টিচ সেইং দিছ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। মানে এইবিলাক হৈছে কি ৰাইমিং ৱৰ্ডছ। তোমালোকে এইবোৰ পঢ়িব লাগিব। তোমালোকে প্ৰথমে চোৱা, এইটো হৈছে কি হিল। হিল মানে হৈছে কি পাহাৰ। হিল ষ্টিল। তাৰপিছত ব্ল' শ্ল'। ব্ল' মানে হৈছে কি বলা, আৰু শ্ল' মানে হৈছে কি লাহে লাহে। তাৰপিছত শ্ল' গ'। শ্ল' মানে হৈছে লাহে লাহে, আৰু গ' মানে হৈছে যোৱা। এইবিলাক হৈছে কি ৰাইমিং ৱৰ্ডছ। সিহঁতৰ মানে শেষৰ উচ্চাৰণ একে হয়। হিল ষ্টিল, ব্ল' শ্ল', শ্ল' গ'। তোমালোকে এইবোৰ মুখস্থ কৰিবা। তাৰপিছত তোমালোকে এতিয়া তলত চোৱা। এইবিলাকো হৈছে কি ৰাইমিং ৱৰ্ডছ। এইটো হৈছে ৰাইট, এইটো হোৱাইট। তাৰপিছত ব্ল' কি হ'ব? এইটো শ্ল'। তাৰপিছত ক্লু ব্লু। তাৰপিছত এইটো ফল অল। তাৰপিছত এতিয়া নাম্বাৰ 2 কি কৈছে? লেটছ সে দ্য ৱৰ্ডছ। মানে আহা আমি এই শব্দবোৰ কওঁ। এইবোৰ তোমালোকে পঢ়িব লাগিব। এইটো হৈছে কি ষ্টপছ। ষ্টপছ মানে হৈছে কি থামা। তাৰপিছত এইটো হৈছে ষ্টিল। ষ্টিল মানে হৈছে লৈকে। তাৰপিছত এইটো হৈছে ষ্টেণ্ড। ষ্টেণ্ড মানে হৈছে কি থিয় হোৱা। এইটো হৈছে ষ্টাৰ্ট। ষ্টাৰ্ট মানে হৈছে কি আৰম্ভ কৰা। তাৰপিছত এইটো হৈছে হুৱেৰ। হুৱেৰ মানে হৈছে ক'ত। এইটো হৈছে হোৱাইট। হোৱাইট মানে কি বগা। এইটো হৈছে হুৱেন। হুৱেন মানে হৈছে যেতিয়া। আৰু এইটো হৈছে কি হুম। হুম মানে হৈছে কাক। তোমালোকে এইবোৰ পঢ়িবা। তাৰপিছত এতিয়া তোমালোকে বি নম্বৰটো চোৱা। কি কৈছে? লেটছ মেক নিউ ৱৰ্ডছ বাই এডিং এ লেটাৰ টু দ্য গিভেন ৱৰ্ডছ। মানে তোমালোকে ইয়াৰ লগত এইবোৰ যোগ কৰি মানে এটা শব্দ বনাব লাগিব। তোমালোকে ইয়াত চোৱা এছ এইচ ই কি হয়? চি। চি মানে হৈছে তাই। তাৰপিছত এছ এইচ অ' ডব্লিউ কি হয়? শ্ব'। শ্ব' মানে হৈছে দেখুওৱা। তাৰপিছত এছ টি এ আৰ কি হয়? ষ্টাৰ। ষ্টাৰ মানে হৈছে কি তৰা। তাৰপিছত এছ পি অ' টি কি হয়? স্পট। স্পট মানে হৈছে কি দাগ। মানে কাপোৰত যে দাগ লাগে এইটোক ইংৰাজীত কি কয়? স্পট। নাও মেক নিউ ৱৰ্ডছ এণ্ড ৰাইট ইন দ্য বক্সেছ। মানে তোমালোকে মানে ওপৰত নিচিনাকৈ তলতো মানে শব্দ বনাব লাগিব। তোমালোকে ইয়াত লিখিবা ডব্লিউ। ডব্লিউ এইচ এ টি কি হয়? হোৱাট। হোৱাট মানে হৈছে কি। তাৰপিছত ডব্লিউ এইচ ই এন কি হয়? হুৱেন। হুৱেন মানে হৈছে কেতিয়া। তাৰপিছত ডব্লিউ এইচ ই আৰ ই কি হয়? হুৱেৰ। হুৱেৰ মানে হৈছে ক'ত। তাৰপিছত ডব্লিউ এইচ ই এ টি কি হয়? হুইট। হুইট মানে হৈছে কি মানে ঘেঁহু। তাৰপিছত তোমালোকে এই বাকচটোত কি লিখিবা? বি। কি হ'ব? বি আৰ ইউ এছ এছ কি হয়? ব্ৰাছ। ব্ৰাছ মানে হৈছে আমি যে দাঁত ব্ৰাছ কৰোঁ, এইটো হৈছে ব্ৰাছ। তাৰপিছত এইটো কি হ'ব? বি আৰ আই ডি জি কি হয়? ব্ৰিজ। ব্ৰিজ মানে হৈছে দলং। তাৰপিছত বি এল অ' ডব্লিউ কি হয়? ব্ল'। ব্ল' মানে হৈছে বলা। তাৰপিছত বি এল ইউ ই কি হয়? ব্লু। ব্লু মানে হৈছে মানে নীলা। তোমালোকে এইবোৰ মুখস্থ কৰিবা। তাৰপিছত নাম্বাৰ 3 লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আণ্ডাৰষ্টুড মানে হৈছে বুজি পোৱা। মানে কবিতাখন পঢ়ি তোমালোকে কিমান বুজি পালা তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ ক'ব লাগিব। তোমালোকে প্ৰথমে চোৱা নাম্বাৰ 1 কি কৈছে? হোৱাট ইজ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম। পয়েম মানে হৈছে কবিতা। মানে কবিতাত থকা ভেড়াটোৰ ৰংটো কি? ইয়াৰ উত্তৰ কি হ'ব? দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম ইজ হোৱাইট। মানে কবিতাটোত থকা ভেড়াটোৰ ৰংটো হৈছে কি? হোৱাইট মানে বগা। তাৰপিছত নাম্বাৰ 2 হোৱাট হেপেন্স মানে কি হয়? হুৱেন দ্য উইণ্ড ব্ল'ছ। ব্ল'ছ মানে হৈছে বলা, আৰু উইণ্ড মানে হৈছে কি বতাহ। মানে যেতিয়া বতাহ বলে তেতিয়া কি হয়? তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে হুৱেন দ্য উইণ্ড ব্ল'ছ মানে যেতিয়া বতাহ বলে। দ্য ক্লাউডছ মানে মেঘবোৰ। ৱাক এৱে মানে খোজকাঢ়ি আঁতৰি যায়। শ্ল'। শ্ল' মানে হৈছে লাহে লাহে। মানে যেতিয়া বতাহ বলে তেতিয়া কি হয়? মেঘবোৰ লাহে লাহে আঁতৰি যায়। তোমালোকে ক্লাউডছ নিলিখি তোমালোকে হোৱাইট শ্বিপ লিখিলেও হ'ব। তাৰপিছত নাম্বাৰ 3
হোৱাট হেপেন্স মানে কি হয় when the wind stands still মানে যেতিয়া বতাহ ৰৈ থাকে বা যেতিয়া বতাহ মানে থিয় হৈ থাকে তেতিয়া কি হয় তোমালোকে লিখিবা যে when the wind stands still মানে যেতিয়া বতাহ ৰৈ থাকে তেতিয়া কি হয় the clouds stops মানে তেতিয়া মেঘবোৰ থামি যায় তাৰপিছত নাম্বাৰ 4 where are the white sheep white sheep মানে হৈছে বগা ভেড়া মানে বগা ভেড়াবোৰ ক'ত তোমালোকে লিখিবা যে the white sheep are on a blue hill মানে বগা ভেড়াবোৰ ক'ত থাকে on a blue hill blue মানে হৈছে নীলা আৰু হিল মানে হৈছে পাহাৰ মানে বগা ভেড়াবোৰ নীলা পাহাৰৰ ওপৰত থাকে তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ এনেকৈ লিখিবা তাৰপিছত নাম্বাৰ 4 choose the correct word to complete the sentence মানে তোমালোকে ইয়াৰ পৰা সঠিক মানে শব্দটো বাছি উলিয়াব লাগিব নাম্বাৰ 1 the white sheep stand still white sheep মানে হৈছে কি বগা ভেড়া বা মেঘ মানে মেঘবোৰ stand still মানে তেতিয়ালৈকে ৰৈ থাকে when the wind stops মানে যেতিয়া বতাহ মানে নবলে বা যেতিয়া বতাহ ৰৈ থাকে তেতিয়ালৈকে মানে বগা ভেড়াবোৰ ৰৈ থাকে তাৰপিছত নাম্বাৰ 2 the color of the hill is কি হ'ব ইয়াত হ'ব ব্লু মানে the color of the hill হিল মানে হৈছে পাহাৰ মানে পাহাৰৰ ৰং কেনেকুৱা ব্লু মানে হৈছে নীলা তাৰপিছত নাম্বাৰ 3 the white sheep walk slow মানে বগা ভেড়াবোৰ বা মেঘবোৰ লাহে লাহে খোজকাঢ়ি যায় when the wind blows মানে যেতিয়া বতাহ বলে তেতিয়া বগা ভেড়া বা মেঘবোৰ লাহে লাহে খোজকাঢ়ি যায় তাৰপিছত নাম্বাৰ 4 কালাৰ দ্য কাৰেক্ট চাৰ্কেল শুদ্ধ গোলটোত তোমালোকে কি কৰিব লাগিব ৰং কৰিব লাগিব দ্য পয়েম ইজ এবাউট দ্য ক্লাউড মানে কবিতাখন কিহৰ বিষয়ে ক্লাউডৰ বিষয়ে ক্লাউড মানে হৈছে মেঘ তোমালোকে এইটোত ধুনীয়াকৈ ৰং কৰিবা তাৰপিছত নাম্বাৰ 5 ৰিড দ্য ৱৰ্ডছ গিভেন ইন দ্য ফ্ৰেম মানে তোমালোকে ইয়াত থকা শব্দবোৰ পঢ়িব লাগিব গ্ৰেপ মানে হৈছে কি মানে ধৰা তাৰপিছত এইটো হৈছে ফ্ৰক মানে ভেকুলী এইটো ফ্ৰুইট মানে হৈছে কি ফল এইটো হৈছে ক্ৰ মানে হৈছে কাউৰী এইটো হৈছে ব্ৰিক মানে হৈছে ইটা এইটো গ্ৰেইন মানে হৈছে কি শস্য তাৰপিছত এইটো হৈছে ব্ৰেড মানে হৈছে কি পাওৰুটি বা ৰুটি এইটো ব্ৰাছ তাৰপিছত এইটো হৈছে ক্ৰিকেট মানে হৈছে ক্ৰিকেট খেল এইটো ট্ৰি মানে হৈছে গছ এইটো হৈছে ক্ৰাক মানে হৈছে মানে ফাটি যোৱা ফ্ৰেণ্ড মানে হৈছে কি বন্ধু এইটো হৈছে ফ্ৰিজ মানে হৈছে কি ফ্ৰিজ আমি যে ফ্ৰিজত বস্তু ৰাখোঁ এইটো হৈছে কি ফ্ৰিজ নাও এৰেঞ্জ দ্য ৱৰ্ডছ একৰ্ডিং টু দেয়াৰ চাউণ্ডছ ইন দ্য কলমছ গিভেন বিল' মানে তোমালোকে এইবিলাক শব্দ এই কলমবিলাকত লিখিব লাগিব ইয়াত লিখিবা চিয়াৰ থকা কি আছে তাৰপিছত ক্ৰাক তাৰপিছত ক্ৰিকেট তাৰপিছত কি আছে জিয়াৰ থকা শব্দ কি আছে গ্ৰাফ আৰু গ্ৰেইন তাৰপিছত বিয়াৰ থকা শব্দ ওপৰত কি আছে ব্ৰেড তাৰপিছত ব্ৰিক তাৰপিছত ব্ৰাছ তাৰপিছত এফাৰ কি হয় ফ্ৰিজ তাৰপিছত ফ্ৰক তাৰপিছত ফ্ৰুইটছ আৰু ফ্ৰেণ্ড তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰপিছত নাম্বাৰ 6 লুক এট দ্য পিকচাৰ অফ এ ৰেইনি ডে মানে হৈছে কি বৰষুণৰ দিন মানে ইয়াত এখন বৰষুণৰ দিনৰ এখন ছবি আছে তোমালোকে ছবিখন চাবা সে হোৱাট ইউ কেন সি ইন দ্য পিকচাৰ আৰু ছবিখনত তোমালোকে কি দেখা পালা তোমালোকে ক'ব লাগিব তোমালোকে লিখিবা যে আই কেন সি মানে মই দেখা পাওঁ কি দেখা পাওঁ বয়েজ মানে ল'ৰা তাৰপিছত গাৰ্লছ মানে ছোৱালী তাৰপিছত কি আছে আমব্ৰেলা তাৰপিছত ট্ৰি তাৰপিছত কি আছে ডাক মানে হাঁহ আছে তাৰপিছত পণ্ড মানে হৈছে পুখুৰী তাত কি আছে ছবিখনত মানে এটা পুখুৰী আছে তাৰপিছত ক্লাউডছ মানে হৈছে কি মেঘ আকাশত কি আছে মেঘ আছে তাৰপিছত স্কাই মানে আকাশ আৰু কি আছে ৰ'দ তাৰপিছত দেয়াৰ আৰ বয়েজ গাৰ্লছ আমব্ৰেলা ট্ৰি ডাক পণ্ড ক্লাউডছ স্কাই এণ্ড ৰ'ড
মানে তোমালোকে ওপৰৰ লিখাটো ইয়াত ধুনীয়াকৈ লিখিবা, এইটোৱে ইয়াতো হ'ব। তাৰপিছত নাম্বাৰ 7 লুক এট দ্য পিকচাৰ্ছ, মানে ছবিবোৰলৈ চোৱা, এণ্ড ৰাইট ডাউন, আৰু তলত লিখা হোৱাট ইউ চি, তোমালোকে কি দেখা পাইছা তোমালোকে তলত লিখা। এইটো হৈছে কি শ্বিপ, হোৱাইট শ্বিপ মানে বগা ভেড়া। তাৰপিছত এইটো হৈছে কি গোট, ব্লাক গোট মানে ক'লা ছাগলী। তাৰপিছত এইটো হৈছে কি ডাক, মানে ব্ৰাউন ডাক মানে মটীয়া ৰঙৰ এটা হাঁহ। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 8 লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰিড হোৱাট ইজ ৰিটেন বিল' ইজ অফ দেম, মানে তোমালোকে ছবিবোৰলৈ চোৱা আৰু ছবিবোৰৰ তলত কি লিখা আছে এইবোৰ তোমালোকে পঢ়া। এইটো হৈছে কি এন আমব্ৰেলা, মানে এটা ছাতি। দিছ ইজ এন আমব্ৰেলা, মানে এইটো এটা ছাতি। তাৰপিছত ইয়াত কি আছে আমব্ৰেলাছ, মানে বহুতো ছাতি। ইয়াত তোমালোকে চোৱা শেষত কি আছে, মানে এড যোগ কৰা আছে আমব্ৰেলাছ, মানে বহুতো ছাতি, আৰু আমব্ৰেলা মানে হৈছে এটা ছাতি। দিজ আৰ আমব্ৰেলাছ, মানে এইবোৰ ছাতি। দিছ মানে হৈছে এইবোৰ, আৰু এইটো দিছ মানে হৈছে এইটো, তোমালোকে মনত ৰাখিবা। এতিয়া তোমালোকে তলত চোৱা কি কৈছে এ ক্লাউড, মানে হৈছে এখন মেঘ। দিছ ইজ এ ক্লাউড, মানে এইখন এখন মেঘ। তাৰপিছত এইবোৰ হৈছে কি ক্লাউডছ, মানে বহুতো মেঘ। দিজ আৰ ক্লাউডছ, মানে এইবোৰ মেঘ। তাৰপিছত নাম্বাৰ 9 লিচেন টু এণ্ড ফ'ল' দ্য ইনষ্ট্ৰাকশ্যন, মানে তোমালোকে শুনিবা আৰু ইয়াত কি কৰিব কৈছে তোমালোকে সেইবোৰ কৰিব লাগিব। কি কৈছে মেক এ হেপী ফেচ, ফেচ মানে হৈছে মুখ, আৰু হেপী মানে হৈছে সুখী, আৰু মেক মানে বনোৱা, মানে তোমাৰ মুখখন মানে সুখী বনোৱা, মানে তোমালোকে ইয়াত হাঁহিব লাগিব। তাৰপিছত মেক এ ছেড ফেচ, ছেড মানে হৈছে দুখী, মানে তোমালোকে ইয়াত কান্দিব লাগিব, মানে মনটো বেয়া কৰিব লাগিব। তাৰপিছত মেক এ শ্বক ফেচ, শ্বক মানে হৈছে কি আচৰিত হোৱা, তোমালোকে ইয়াত মানে আচৰিত হ'ব লাগিব। তাৰপিছত মেক এ শ্লিপি ফেচ, ফেচ মানে হৈছে মুখ, শ্লিপি মানে হৈছে শুই থকা, মানে তোমাৰ মুখখন মানে শুই থকাৰ নিচিনা কৰা। তাৰপিছত মেক এ এংগ্ৰি ফেচ, এংগ্ৰি মানে হৈছে খঙাল, মানে তোমাৰ মুখখন কি কৰিবা মানে খঙাল কৰিবা, মানে তোমাৰ খং উঠিলে যেনেকুৱা হয় তেনেকুৱা কৰিবা। তাৰপিছত নাম্বাৰ 10 মেচ ইজ ক্লাউড উইথ ইটছ শ্বেডো, শ্বেডো মানে হৈছে কি ছাঁ, আৰু ক্লাউড মানে হৈছে মেঘ, মানে তোমালোকে এইবোৰ হৈছে মেঘ আৰু এইবোৰ হৈছে ছাঁ, তোমালোকে মেঘৰ লগত এই মেঘৰ ছায়াবোৰ মিলাই দিবা। তাৰপিছত নাম্বাৰ 11 লেটছ ৰিড দ্য চেণ্টেন্স, মানে তোমালোকে বাক্যবোৰ পঢ়িব লাগিব। কি কৈছে আই চি বাৰ্ডছ, বাৰ্ডছ মানে হৈছে চৰাই, আৰু চি মানে হৈছে দেখা, মানে মই চৰাইবোৰ দেখা পাওঁ। আই চি 5 বাৰ্ডছ, মানে মই মানে 5টা চৰাই দেখা পাওঁ। তাৰপিছত আই চি 5 কালাৰফুল বাৰ্ডছ, মানে মই 5টা মানে বাৰে বৰণীয়া চৰাই দেখা পাওঁ। কালাৰফুল মানে হৈছে মানে বাৰে বৰণীয়া। তাৰপিছত আই চি 5 কালাৰফুল বাৰ্ডছ ইন দ্য স্কাই, মানে মই আকাশত 5টা বাৰে বৰণীয়া চৰাই দেখা পাওঁ। নাও লুক এট দ্য গিভেন পিকচাৰ, মানে এতিয়া তোমালোকে এই ছবিখনলৈ চোৱা, এণ্ড ফ্ৰেম চেণ্টেন্স, আৰু বাক্য বনোৱা এজ শোন এবভ, মানে ওপৰত নিচিনাকৈ তোমালোকে এই ছবিখন চাই বাক্য বনাব লাগিব। কি লিখিবা আই চি ৰোজেছ, মানে মই ইয়াত গোলাপ ফুল দেখা পাইছোঁ। তাৰপিছত আই চি 5 ৰোজেছ, মানে মই 5টা গোলাপ ফুল দেখা পাইছোঁ। আই চি 5 ৰেড ৰোজেছ, মানে মই 5টা ৰঙা ৰঙৰ গোলাপ ফুল দেখা পাইছোঁ। ৰেড মানে হৈছে ৰঙা। তাৰপিছত আই চি 5 ৰেড ৰোজেছ ইন দ্য গাৰ্ডেন, গাৰ্ডেন মানে হৈছে বাগিচা, মানে মই বাগিচাত 5টা ৰঙা ৰঙৰ গোলাপ ফুল দেখা পাইছোঁ। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত নাম্বাৰ 12 পেষ্ট কটন, মানে তোমালোকে এইবিলাকত কপা লগাই দিব লাগিব। কট শ্বিপ মানে ভেড়াত। তাৰপিছত ক্লাউডছ মানে মেঘত, আৰু ছাউণ্ড মানে ৰাজহাঁহ, মানে তোমালোকে শ্বিপ তাৰপিছত ক্লাউডছ আৰু
চাউন এইবিলাকত কি মানে কটন লগাই দিবা। কটন মানে হৈছে কপা। তাৰপিছত কালাৰ দ্য বাৰ্ডছ, দ্য হিলছ এণ্ড দ্য গ্ৰাছ। আৰু তোমালোকে বাৰ্ডছ, তাৰপিছত হিলছ আৰু গ্ৰাছ, গ্ৰাছ মানে হৈছে ঘাঁহ, এইবিলাকত মানে ৰং কৰিবা। তাৰপিছত নাম্বাৰ 13, লুক এট দ্য পিকচাৰ্ছ গিভেন বিল', মানে তলত দিয়া ছবিবোৰলৈ চোৱা। এই নম্বৰ নাও চুজ ইয়ৰ ফেভাৰিট পিকচাৰ, মানে তোমাৰ প্ৰিয় ছবিখন পচন্দ কৰা। পুট এ টিক ইন দ্য চাৰ্কেল, মানে তোমালোকে এই চাৰ্কেলত এটা টিক দিবা। অন দ্য পিকচাৰ, মানে ছবিখনৰ কাষতে থকা চাৰ্কেলত এটা টিক দিবা। প্ৰথমে তোমালোকে এই ছবিখনত চোৱা। এইখন হৈছে উইণ্টাৰ ছিজনৰ ছবি। উইণ্টাৰ মানে হৈছে কি শীতকাল, তোমালোকে এইবোৰ মনত ৰাখিবা। তাৰপিছত এইটো হৈছে কি অটম, মানে শৰৎকাল। শৰৎকালত কি হয় শেৱালি ফুলে, ইংৰাজীত কি কয় অটম। তাৰপিছত এইটো হৈছে স্প্ৰিং ছিজন, মানে বসন্তকাল। বসন্তকালত আমি কি কৰোঁ মানে বিহু নাচোঁ। তাৰপিছত এইটো হৈছে ৰেইনি ছিজন, মানে বৰ্ষাকাল। তাৰপিছত এইখন হৈছে কি ছামাৰ, মানে গ্ৰীষ্মকাল। এইটো হৈছে গ্ৰীষ্মকালৰ ছবি। তাৰপিছত এইটো হৈছে লেট অটম, হেমন্ত ঋতু। এইটো হৈছে হেমন্ত ঋতুৰ ছবি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তৃতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই, তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। নহ'লে মোৰ চেনেলৰ প্লে'লিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।